মই আহি ত্ৰিপাল টানিব লগা হৈছে। দেখিছোঁ যে বৰষুণত তিতি অক্ষয়বন্তি নুমাই গৈছে, চাকিখিনি নুমাই গৈছে। মানুহে ইমান মৰম সন্মান আদৰত জ্বলোৱা, ইমান উপহাৰ হাতেৰে নিৰ্মাণ কৰি কিছুমানে নিজৰ মানে যিমান পাৰে আটাইতকৈ ভালৰো ভাল বস্তু এটা আনি জুবিনক দিবলৈ চেষ্টা কৰিছে সকলোৱে। অকল অসমৰ বুলি বা আমাৰ ওচৰ পাজৰ বুলি নকওঁ, বিভিন্ন ঠাইৰ পৰা বিভিন্ন ব্যক্তি আহিছে, কিমান আৱেগেৰে আহি পেলাই দিছে। গতিকে সেইখিনি নষ্ট হৈ যোৱাটো আমি কেতিয়াও নিবিচাৰোঁ, এতিয়াও নিবিচাৰোঁ। আৰু সেইখিনি আচলতে চৰকাৰৰ কাম, যিহেতু তেওঁলোকে কৰোঁ বুলি ভাবিলে বহুত সোনকালে তৎপৰতাৰে কৰিব পাৰে। বৰষুণ অহালৈকে ৰৈ নাথাকিলেও হ'লহেঁতেন। আৰু আমি যোৱা 6 তাৰিখে এখন লাষ্ট মিটিঙত বহিছোঁ, তাৰ আগতেতো আমি এটা ডাঙৰ প্ৰেজেণ্টেশ্যন দিছিলোঁ। সেইমতে কেনেকৈ হ'ব সেই কথাটো আমাক একো জনোৱা নহ'ল। আমাৰ তথাপিতো এতিয়া যিহেতু 10 বিঘা মাটি আবণ্টন কৰিছে, সেই মৰ্মে আমি পুনৰ 6 তাৰিখে আমি কৈছিলোঁ যে অন্ততঃ এটা মিউজিয়াম, জুবিনৰ ইমানবোৰ বস্তু জুবিনৰ নিজৰো আছে আৰু ইমানবোৰ উপহাৰ আছে, এই সকলোবোৰ সুৰক্ষিত সংৰক্ষিত কৰিব পৰাকৈ এটা মিউজিয়াম। আনকি এজনে জুবিনে চলোৱা পাজেৰো গাড়ীখন যে ইমান আৱেগেৰে এজন তেখেত গেৰেজৰ মালিক, তেখেতে পাজেৰোখন বনাই ৰেডি কৰি ৰাখিছে। তেওঁ বিচাৰিছে যে তেওঁ নিজেই গ্লাছৰ বক্স তৈয়াৰ কৰিব, বাহিৰত ৰাখিব যেতিয়া মিউজিয়ামটো হ'ব। গতিকে তেনেকৈ বস্তু বহুত সাজু হৈ আছে। জুবিনক ছিংগাপুৰ শেষ যাত্ৰাত অনা সেই কাস্কেটটো আমি খুব সযতনে ৰাখিছোঁ। তেনেকুৱা বহুত বস্তু আছে যিবোৰ বস্তু সেই মিউজিয়ামতহে সংগ্ৰহিত হ'ব পাৰিব আৰু দেশ বিদেশৰ মানুহে সকলোৱে আহি চাব। তাত বহুত আৱেগ জড়িত হৈ থকা বস্তু আছে, জুবিনে ব্যৱহাৰ কৰা বস্তু, এই উপহাৰ সামগ্ৰীসমূহ। এই গোটেইবোৰ বস্তু আমি আচলতে এতিয়া বিচাৰিছোঁ যে অন্ততঃ এটা মিউজিয়াম। সেইদিনাখন 6 তাৰিখে সেইটোৱে ডিচিশ্যন, মানে আমি আমাৰ ফালৰ পৰা আমি সেইটো অনুৰোধ কৰিছোঁ যে মিউজিয়াম এটা, লগত লাইব্ৰেৰী এটা আৰু এখন মুকলি মঞ্চ, জুবিনৰ মানে যিসকল নতুন প্ৰজন্মৰ ল'ৰা ছোৱালী আছে সকলোৱে আহি যাতে তাত জুবিনৰ গীত মাত তেওঁলোকে পৰিৱেশন কৰিব পাৰে, বা নিজৰ কিবা এটা গীত তেওঁলোকে বনাইছে, কিবা এটা কবিতা লিখিছে, সকলোৱে যাতে, বা নাম প্ৰসংগ কৰিছে, প্ৰাৰ্থনা, সকলো যাতে কৰিব পাৰে। সেই কথাবোৰ সোনকালে হ'ব লাগে। আৰু তাতকৈ ডাঙৰ কথা, সুৰক্ষিত কৰিবলৈ যে বাউণ্ডেৰী ৱালখনৰ কথা, ইয়াত পানী নোসোমোৱাকৈ ৰাখিব পৰা কথা, এই কথাখিনি আমি বহু দিনৰ পৰা কৈ আছিলোঁ আচলতে। আৰু তেওঁলোকে সেইকাৰণে কৈছে যে সেই যিখিনি আমি কম্পনেণ্ট দিছোঁ সেইখিনি জেগাই জেগাই বহুৱাই এটা মানে এখন কি বুলি ক'ব, সেইটো প্লেনিং এখন আমাক সকলোকে দেখুৱাওক, ৰাজহুৱা কৰক। সেইটো গোটেই অসমৰ ৰাইজে দেখক, আমি সকলোৱে দেখোঁ, আৰু তাৰপিছত আমি ক'ব পাৰিম যে এইটো দিশে হ'লে ভাল, এইটো দিশে হ'লে ভাল। নক্সা নাই বনোৱা, সেই নক্সাখনৰ কথাই কৈছোঁ যে তেওঁলোকে অতি শীঘ্ৰে এইখিনি কাম হৈ যোৱাৰ লগে লগে বৰষুণৰ পৰা যাতে সুৰক্ষিত হয়, এই কামখিনি 2-3 দিনত তেওঁলোকে শেষ কৰিম বুলি কৈছে। আৰু এই অক্ষয়বন্তিগৰাকী জুবিনৰ য'ত শেষ মানে ক্ৰিয়া সম্পন্ন কৰা হৈছিল, এইখিনি বনাই হৈছে। চাৰিওফালৰ পৰা গ্লাছ দিয়া হ'বনে, অকল বন্তিগৰাকী মানে বন্তি গছি প্ৰটেক্ট কৰা হ'ব, তেনেকুৱা কথা কৈছোঁ যে খোলা থাকিলে দেখিবলৈও ভাল হয় আৰু বতাহ মানে হেৰিখিনি আহি থাকে, কাৰণ তাত অৰা এটা বহুত বেলেগ, তাত সোমাই যোৱাৰ লগে লগে বেলেগ ধৰণৰ এটা ভাইব আহে। গতিকে সেই বন্তি গছি অকণমান ওখ স্থানত ৰাখি আৰু এচাৰকণিও যাতে নপৰে, তেনেকুৱা ধৰণে প্ৰটেক্টেড কৰি ৰাখি অক্ষয়বন্তি গছি কেতিয়াও যাতে নুনুমাই, সেই কথাটো কিন্তু বিৰাট মন দিব লাগিব। সেইটো একদম পৰিচালনা সমিতি যিয়ে থাকক, যেনেকৈ থাকক, সেইখিনি চাব লাগিব। আৰু চাকি বন্তি জ্বলোৱা এটা বেলেগ জেগা তেওঁলোকে সেইফালে পূব দিশৰ পৰা নিৰ্মাণ কৰিছে। তাৰপিছত এই সকলো খোজকাঢ়িবলৈ জেগাখিনি ঠিক কৰি দিম বুলি কৈছে, পে'মেণ্ট মানে অস্থায়ীভাৱে। তাৰপিছত তেওঁলোকে কৈছে যে সেই মিউজিয়াম, লাইব্ৰেৰী আৰু মঞ্চখন ইয়াত বহিব পাৰে। যদি বহিব পাৰে সেই জেগাখিনি, তেতিয়াহ'লে তেওঁলোকে এটা নক্সা তৈয়াৰ কৰি আমাক সকলোকে দেখুৱাওক, ৰাজহুৱা কৰক সকলোৱে, আৰু যিমান পাৰি সোনকালে নিৰ্মাণ কৰক।